26 তাৰিখটো আমাৰ বুট শেষ হৈ যাব। হৈ গ'লে মই স্পেচিয়েলি তেওঁৰ কাৰণেই আমি ধুবুৰীত যাম। আৰু মানে মোৰ মেইন উদ্দেশ্যটো হ'ল যে এনেকুৱা এটা মানুহক আমি অন্তত ৰাজনীতিৰ পৰা আঁতৰি ৰাখিব লাগে, ৰকিব হুছেইন। কাৰণ এনেকুৱা এটা মানুহ যিমান দিন থাকিব ইমান দিনেই গণ্ডগোল কৰি থাকিব। গতিকে তেওঁতো আপোনালোকে জানে যে যেতিয়া পাৱাৰত আছিলে, যেতিয়া তৰুণ গগৈৰ একদম ক্ল'জ মানুহ আছিলে, আৰু তেতিয়া তেওঁ এনেকুৱা হৈছিলে MLA বিলাকৰ লগতো লগ কৰা নাছিল। বহুত MLA মানে ঘণ্টাৰ পিছত ঘণ্টা বহি আছিল, ৰাইজৰ মানে সাধাৰণ পাব্লিকসকলে লগ কৰাটো দূৰৰ কথা। তেনেকুৱা মানে চিটুৱেশ্যন এইটো সময়ত হৈছিলে। আজি হয়তো মানে তেওঁ বিধায়ক আছে বহুত দিনৰ, মই বোধ কৰোঁ আৰু পাৱাৰত মানে আৰু অহাৰ কোনো সম্ভাৱনা তেওঁৰ নাই। কাৰণ তেওঁ যদি থাকে কংগ্ৰেছ দল, বাকী চবৰ মানে পজিশ্যনটো তেওঁৱে বেয়া কৰি দিব। গতিকে এই মানুহটো যিমান দিনলৈকে মানে ৰাজনীতিত থাকিব, সিমান দিনেই জনসাধাৰণৰ কাৰণে এইটো বেয়া হ'ব বুলি মই ভাবোঁ। গতিকে ৰকিবুল হুছেইনৰ ক্ষেত্ৰত আপুনি বিষেধাজ্ঞা কৰিছে, আৰু ৰকিবুল হুছেইন নগাঁৱৰ পৰা ধুবুৰীত ইলেকশ্যন খেলিব গৈছে। নগাঁৱৰ পৰা ধুবুৰী হয়তো মাইনৰিটি, এতিয়া তেওঁ এনেকুৱা মানে তেওঁ ভাবে যে অসমত বোধহয় কংগ্ৰেছৰ মাইনৰিটিৰ মানুহৰ মাজত বোধহয় তেওঁৱে লিডাৰ, বাকী মানে চবক আঁতৰি ল'ব লাগে, তেওঁক ডাউন কৰিব লাগে, মানে এনেকুৱা এটা গ্ৰুপিং ৰাজনীতি তেওঁ সদায় কৰে। গতিকে আপুনি জানে এই যে কিছুদিন আগত তেওঁ মানে কিছুমান MLA মানে তেওঁৰ এগেইনষ্টত বহুত কৈছিলে, তেওঁক মানে ধুবুৰীত নিদিয়াৰ কথাটো কৈছিলে। পিছত মই নাজানো, আজিকালি মইতো কংগ্ৰেছত নাই, কেনেকুৱা আকৌ তেওঁৰ টিকেটটো পাই গ'ল মই নাজানো। কিন্তু মানে ধুবুৰীৰ কি পজিশ্যন হৈছে তাও মই এতিয়া আজিলৈকে মই ভালকৈ ক'ব পৰা নাই। কিন্তু মই এইটোৱেই ক'ব পাৰোঁ যে তেওঁ যিমান দিনলৈকে মানে পলিটিক্সত থাকিব, যিটো দলত থাকিব, আজিতো কংগ্ৰেছ দলত আছে, গতিকে কংগ্ৰেছৰ গ্ৰুপিং হ'ব। আজি ভূপেন বৰাৰ মানে যিটো লিডাৰশ্বিপ তেওঁ বাকীবিলাকে মানা নাই, ঠিক তেওঁ 2-3জন মানুহক লগ লাগি মানে এইটো এটা গ্ৰুপিং যিটো সৃষ্টি কৰে, এইটো ভাগাভাগি কৰে, এইটো দলৰ কাৰণে খুবেই বেয়া। আৰু এই কামটো কৰি থাকে তেওঁ ৰকিবুল হুছেইনে। আৰু আমি চাওঁ ভূপেন বৰাৰ কথা কৈছে, ভূপেন বৰাৰ নেতৃত্ব, ভূপেন বৰা সভাপতি হিচাপে কিমান সফল, কিমান ব্যৰ্থ? ভূপেন বৰাটো একদম জিৰ' পজিশ্যনত গৈছে। কাৰণ ভূপেন বৰা যেইদিন পাৰ্টিৰ প্ৰেচিডেণ্ট হৈছিলে সেইদিনেই আমি ভাবিছিলোঁ, কাৰণ আমি তেতিয়া জানো যে মানে কিছু ফাইনেন্সিয়েল কিছু মানে খেলিমেলি তেওঁ কৰিছিলে ইয়াৰ আগতেও। আৰু যেতিয়া হৈছে তাৰ পিছৰ পৰাই আজি আপোনালোকে কংগ্ৰেছ দলৰ যদি কোনোবা পদাধিকাৰ, কোনোবা ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট হ'ব, তেওঁ যোনে বাল ফাণ্ড দিব পাৰিব তেওঁ হ'ব পাৰিব। কোনোবা ইভেন ব্লক প্ৰেচিডেণ্ট হ'বৰ কাৰণেও মানে পাৰ্টিৰ ফাণ্ডিং কৰিব লাগে। ঠিক তেনেকুৱা আজি পইচা দিলে দলৰ নেতৃত্ব পায়, তেনেকুৱা এটা মানে চিটুৱেশ্যন। যদি মেইন যি মানে যাৰ লিডাৰশ্বিপ আছে, যি মানুহ অৰ্গেনাইজ কৰিব পাৰে, যি ভাল কাম কৰিব পাৰে, তাক মূল্য নিদিয়ে, যাৰ পইচা আছে তাকে মূল্য দিয়ে। তেনেকুৱা বহুত ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট এপইণ্টমেণ্ট হৈছে, বহুত ব্লক প্ৰেচিডেণ্ট এপইণ্টমেণ্ট হৈছে, বহুত পদাধিকাৰীবিলাক এপইণ্টমেণ্ট হৈছে। আৰু কিছুমান ক্ষেত্ৰত আপোনালোকে জানে, এই যিটো পাৰ্লামেণ্ট নিৰ্বাচনৰ আগত ধৰক কৰিমগঞ্জৰ আমাৰ কেইবাগৰাকী প্ৰাৰ্থী তেওঁলোকে নমিনেশ্যন বিচাৰিছিলে। মই আগতেতো কংগ্ৰেছত আছিলোঁ, তেওঁলোকেতো লগত ৰিলেশ্যনটো ভাল আছিলে, 3-4জনৰ অৱস্থা একদম বেয়া কৰি দিছে, বহুত পইচা পাতি লৈছে। এজন আমাৰ শিলচৰৰ এজন ডক্টৰ, তেওঁ MP টিকেট বিচাৰিছিলে, তেওঁৰ অৱস্থা বেয়া কৰি দিছে। ইমান খৰচা মানে বহুতক দিব লগা হৈছে, আৰু মেইনলি এই পাৰ্টিৰ প্ৰেচিডেণ্টকে হেৰি কৰিব লগা হৈছে। ঠিক তেনেকুৱা আমাৰ তাপাদাৰ বুলি এজনে আছে, তেনেকুৱা আছে 3-4জন, চবৰ পৰা মানে এনেকুৱা পইচা পাতি লৈ অৱস্থা বেয়া কৰিছে। টিকেটো দিব পৰা নাই, উল্টা বহুত পইচা লৈ গণ্ডগোল কৰিছে। আৰু যদি এনেকুৱা ক্ষেত্ৰত চাওঁ, AICCৰ অসমৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং, তেওঁ তাৰ কাৰণে টকা পইচা লেনদেনত তেওঁ জড়িত। এই দলত এতিয়া মানে দিল্লীৰ পৰা যে 2জন আহে, 2জনৰ অৱস্থা
মানে যোনে বেছি পইচা দিব পাৰে তাকেই টিকেট মানে দিয়ে, তেনেকুৱা অৱস্থা। গতিকে এইটোতো আগতেও মই যেতিয়া মই আঁতৰি আহিছোঁ তেতিয়াও কৈছোঁ, কাৰণ মোৰ টিকেটৰ টাইমত তেওঁলোকে মোৰ পৰা 5 কোটি টকা বিচাৰিছিলে। মইতো দিয়া নাই, বহুত ফাইট কৰিছোঁ, ফাইট কৰি টিকেট লৈছিলোঁ, আজি বিধায়ক হৈছোঁ। কিন্তু তেতিয়াই মই কৈছোঁ যে এইটো কি অৱস্থা যে হ'ব, যে এটা দুজন MLA কেণ্ডিডেট তাক যদি 5 কোটি টকা বিচাৰে, যদি 5 কোটি টকা তেওঁ যদি দিব লগা হয়, তেতিয়াহ'লে বাকী এই মানে এই 5 বছৰ চলাব কেনেকুৱা? গতিকে এনেকুৱা অৱস্থা কৰিছে, বহুতৰ পৰা পইচা লৈছে। আৰু দ্বিতীয়তে এই ক্ষেত্ৰত ৰাহুল গান্ধী কংগ্ৰেছ দলক তেওঁ কিমান পৰিমাণে নেতৃত্ব দিছে? ৰাহুল গান্ধীতো আমি দেখিছোঁ আগতে, মানে আগৰ পৰাই তেওঁতো একচুৱেলি মানে ৰুট লেভেল যিটো কংগ্ৰেছৰ যিটো অৰ্গেনাইজেশ্যন, এইটোৰ মানে ওপৰত তেওঁ কোনো মানে এইটোৰ সম্বন্ধে তেওঁৰ কোনো অভিজ্ঞতাও নাই, তেওঁ নাজানেও। কাৰণ ৰাহুল গান্ধীৰ যিটো মানে ৰাজনীতিৰ যিটো মানে তেওঁৰ যিটো সৃষ্টি মানে যিটো লাইনত তেওঁ ৰাজনীতি কৰিছে, আজি অসমৰ যিটো অৱস্থা হৈছে, আপোনালোকে চবে জানে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা একবাৰ মানে কংগ্ৰেছত বহুত দিন আছিলে আৰু তেওঁ চিফ মিনিষ্টাৰ হ'ব বিচাৰিছিলে। 78জন আমাৰ কংগ্ৰেছৰ MLA আমি আছিলোঁ, কিন্তু আউট অফ 78 তাত 56 MLA ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফেভাৰত আছিলে। কিন্তু এইটো চিচুৱেশ্যন থকাৰ পিছতো ৰাহুল গান্ধী ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মাক মানে চিফ মিনিষ্টাৰ হ'ব দিয়া নাই, তেওঁ আঁতৰি ৰাখিলে। তাৰ ৰিয়েকশ্যনটো আপোনালোকে গমেই পাইছে। আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছত থাকিলে নৰ্থ ইষ্টটো কংগ্ৰেছৰ মানে অন্তত ফেভাৰত থাকিলে হয়। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যেতিয়া এই কংগ্ৰেছৰ পৰা আঁতৰিলে, অসমৰ কংগ্ৰেছৰ পজিশ্যন বেয়া হ'ল, গোটেই নৰ্থ ইষ্টৰ কংগ্ৰেছৰ পজিশ্যন বেয়া হ'ল। গতিকে অকলে মানে আমি নৰ্থ ইষ্টৰ কথা নকওঁ, বাকী গোটেই ভাৰতবৰ্ষত তেওঁৰ যিটো মানে অভিজ্ঞতা, এই অভিজ্ঞতাটো একদম মানে কোনো কংগ্ৰেছ সংগঠনৰ ক্ষেত্ৰত মই বোধ কৰোঁ এইটো এটা বেয়া দিশত লৈ গৈছে। কাৰণ ৰাহুল গান্ধী ডাঙৰীয়াৰ আপোনালোকে দেখিছে, তেওঁৰ যিটো ষ্টেটমেণ্ট দেখিছে, ষ্টেটমেণ্টত তেওঁ গম পাব যে এজন প্ৰধানমন্ত্ৰী হোৱাৰ মানে যোগ্যতা যে হ'ব লাগে, যে ষ্টেটমেণ্টত আপোনালোকে গম পাব যে তেওঁ প্ৰধানমন্ত্ৰী হ'ব পাৰিব না নাই। কাৰণ তেওঁৰ তেনেকুৱা ৱেইট নাই,